আজি আমি গোটেইকেইটা একেলগতে শুলোঁ দেই। এয়া মছলাদি খোলাই নাই, শাহুমা, মই, এইফালে বেটি, পুচু আৰু বেটি শুয়ে আছে। ইহঁতকেইজনী উঠাই নাই, মই উঠি গ'লোঁ। আৰু এইফালে মই উঠাৰ আগতে মায়ে উঠিও মানে ঘৰ মোচা মাৰি আছে, দেখিছেনে? মই যিমান যি ক'লেও এখন ঘৰ এদিনৰ কাৰণে আহিছে যে আলহীৰ নিচিনা লাগে নে কিয়ে নে নাজানো। আৰু মায়ে মই উঠাৰ আগতে একদম সকলোবোৰ কাম বন কৰি খতমেই কৰি দিয়ে। এয়া চব আমি মানে কোনো কামত মানে বাগিবগীয়া নালাগেও আৰু দেই, নিজৰ ভাগে নিজে একদম ধুনীয়াকৈ কাম কৰি থাকোঁ। মায়ে সেইফালে কৰি আছে, মই এইফালে পানী ফিল্টাৰটো চাফা কৰি আছোঁ। বহুত আইৰণ আছে পানীবোৰ, সেইকাৰণে ভাবিলোঁ অকণমান পানী দি চাফা কৰি দিওঁ। আমাৰ বাৰীখন ইমান ধুনীয়া হৈছে নহয় চাবলৈ। ঘৰলৈ আহি একদম চিধা বাৰীখনকে চাইছোঁ। মায়ে ইমান ধুনীয়াকৈ পৰিপাটি কৰি ইমান ধুনীয়াকৈ ৰাখিছে নহয়, আৰু শাকবোৰ ইমান ধুনীয়াকৈ লাগিছে। বন্ধুসকল নমস্কাৰ, কি খবৰ? সকলোৱে ভালে আছেনে? সকলোকে স্বাগতম জনালোঁ আমাৰ উন্নতি বিদ্যালয়। আমি এতিয়া আহি পালোঁহি শদিয়া মাহঁতৰ ঘৰত, মানে আমাৰ নিজৰ আপোন ঘৰখনত। যিহেতুকে মায়ে ইয়াত থাকে যে মাৰ ঘৰ তেনেকুৱাকৈ ওলাই যায় আৰু এতিয়া আমি বাৰীৰ পৰা শাক ছিঙোগৈ দেই। পুৰা গৰম হৈছে দেই, ইয়াতো বৰষুণ যাক দিলে কিন্তু নাইকিয়া হৈ গ'ল পটককৈ। আৰু এতিয়া আমাৰ বাৰীখন আৰু আপোনালোকক অকণমান দেখুৱাম। যিহেতুকে সৰুতে দেখুৱাইছিলোঁ পুলি ৰুই থাকোঁতে, মানে সৰু হৈ থাকোঁতে, এতিয়া আৰু আপোনালোকক দেখুৱাম। শাক লাগিলে একদম ধুনীয়াকৈ। এইয়া দেখিছেনে কিমান দীঘল দীঘল দাংবডি লাগি আছে। মোৰ এনেকুৱা মানে হাতখনৰ পৰা ইমান পূৰা হাতখনে ভৰ্তি হৈ গৈছে। শাকবোৰ দেখি কিবা এটা ভাল লাগিছে। ইয়াৰ মাৰ কষ্টফল এতিয়া চাব পাৰে, কিমান ডাঙৰ ডাঙৰ দেখিছে। এই আছে কিমান ডাঙৰ হৈছে দাংবডি। তোমাৰ হেৰিয়ে পুচু সমানে হ'ব দেখোন। এই পুচু বেটি পূৰা শাকখিনি দেখি একদম অবাক হৈ গৈছে। কেতিয়াও দেখি পোৱা নাই আমাৰ পুচুৱে ন। লাহেকৈ চিঙা, লাহেকৈ ইয়াতে ভাঙি দিয়ে, এইখিনিতে ভাঙি দিয়া। তুমি ছিঙিব নোৱাৰিবা, ভাঙি দিয়া। এই ওপৰত ধৰি দিবা তাক। পুচু আৰু বেটি একদম দাংবডিকেইডাল দেখি কি যে ইহঁতৰ উৎপাত, মানে এনেকুৱা ফূৰ্তি পাইছে নহয়। কেতিয়াও এনেকুৱা সঁচাকৈ দেখি পোৱা নাই। সিহঁতে নিজৰ বাৰী বুলিবলৈ প্ৰথম দেখিছে ন, সেইকাৰণে ইমান ফূৰ্তি, মানে খুব ভাল পাইছে। আৰু ময়ো দাংবডিকেইডাল দেখি আচৰিত, মানে ইমানেই ডাঙৰ ডাঙৰকৈ লাগিছে। চাওকচোন, দুডাল ছিঙিলে এসাজৰ হ'ব, হয়নে? দেখি ভাল লাগিছে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। গতিকে মায়ে সেইফালে বাচন ধুই আছে আৰু মই অকণমান ভিডিঅ' কৰি ল'ম বুলি কৈ ইহঁতকেইজনীৰ লগত ইহঁতি শাক ছিঙি আছে। লগতে ময়ো দুডালমান ছিঙিলোঁ। বেছিকৈ ছিঙিলে বুঢ়া হ'ব। মায়ে মানে এদিনো ছিঙা নাছিলে। আমি আহিম একেলগতে ছিঙি মেলি খাম কৰি কিনে ছিঙি থোৱা নাছিলে যে, সেইটো কাৰণে মানে বুঢ়া হৈ গৈছেগৈ কিছুমান মাজৰটো। এয়া নতুন ফাৰ্ষ্ট লাগিছে দেই, নতুন ঘৰ এখনত একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰিছিলোঁ। যিহেতুকে ইমান ধুনীয়াকৈ হৈছে ন শাকবোৰ। ভেন্দি লাগিছে, কিন্তু ভেন্দি গছখিনি বেছি ডাঙৰ নহ'ল। সৰুৰ পৰাই ভেন্দিখিনি লাগিবলৈ ধৰিছে। চাওকচোন, ইমান ভাল লাগিছে ন পুচু আৰু এয়া চাওকচোন, ইমান যে ফূৰ্তি পাইছে ইহঁতি ভেন্দি ছিঙিবৰ কাৰণে। দুইজনী একদম যি কাজিয়া লাগিছে, মানে ইজনী কৈছে মই ছিঙো, সিজনী কৈছে মই ছিঙো। এয়া দেখিছেনে? আৰু ইমান গৰম পৰিছে নহয়, সঁচাকৈ বহুত গৰম। এইখনেই আমাৰ ঘৰখন। আপোনালোকক ঘৰখনটো বাৰু দেখুৱাই থাকোঁ কেতিয়াবা, হ'লেও আজি বাৰীখন মানে ভাল লাগিলে, সেইকাৰণে দেখুৱাই দিছোঁ আপোনালোককো। বাৰীখনত আকৌ এয়াই অকল নহয়, তিয়ঁহ আছে, জিকা আছে, ভাতকেৰেলা আছে, কচু, হালধি, আদৰক, মানে বহুত কিবা কিবি ৰুই থোৱা আছে। কিন্তু সকলোবোৰ আপোনালোকক দেখুৱাই নাথাকোঁ আৰু যিকেইটা পাৰিলোঁ সেইকেইটা দেখুৱাই দিলোঁ। এইফালে জাতিলাওজোপা একদম কি জানো কি হৈ গ'ল, লেলা চেপেটা পৰি গ'ল। কলিয়াইছিলেহে জাতিলাওবোৰ। এনেকুৱা হ'লে বেয়া লাগে ন, কষ্ট কৰাৰ পিছত। বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ বাৰীখন জনাব দেই। এইফালে গোমধানখিনি পৰি শেষ হৈ গ'ল। ঠিক আছে বন্ধুসকল, সৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আজিলৈ আহিছোঁ, বাই বাই। সকলোৱে সুস্থ হৈ থাকক, কুশলে থাকক।